ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহলে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু